হে নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। পুনৰ কাষ্টম ডিপাৰ্টমেণ্টৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত আপোনালোকে কেনেকৈ এপ্লাই কৰিব, এপ্লাই লাষ্ট ডেট কেতিয়ালৈকে আছে, এপ্লিকেশ্যন ষ্টাৰ্ট কেতিয়াৰ পৰা হৈছে, লগতে আপোনালোকৰ বয়সৰ সময়সীমা কিমানৰ পৰা কিমান দিয়া আছে, ফুল ডিটেইলছ এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেললৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে প্ৰতিটো জবৰ আপডেট সকলো বন্ধু বান্ধৱীয়ে পাই থাকিব পাৰে। লগতে মই ডেছক্ৰিপশ্যনত হোৱাটছএপ চেনেলৰ লিংক দিম, তাতো গৈ আপোনালোকে হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব যাতে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাব পাৰে। ইয়াতে লিখা আছে কাষ্টম ডিপাৰ্টমেণ্ট ৰিক্ৰুটমেণ্ট 2025। যিহেতু কাষ্টম ডিপাৰ্টমেণ্টৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে নতুনকৈ পোষ্ট মুকলি হৈছে। 26টা MTS হাবিলাৰ এণ্ড টেক্স এছিষ্টেণ্ট পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। পোষ্টসমূহত এপ্লাই কৰিবলৈ আপোনালোকৰ এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, ফুল ডিটেইলছ এই ভিডিঅ'টোত কৈ যাম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ভেকেঞ্চিটো হৈছে কাষ্টম বিভাগ ভৰ্তি 2025। অৰ্গেনাইজেশ্যন নেম হৈছে কাষ্টম ডিপাৰ্টমেণ্ট। পোষ্ট নেমটো হৈছে আপোনাৰ টেক্স এছিষ্টেণ্ট হাবিলাৰ মাল্টিটাস্কিং ষ্টাফ মানে MTS। আপুনি এই ধৰণৰ পোষ্টসমূহ ইয়াত দেখিবলৈ পাব। এপ্লাই মোড আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। হু কেন এপ্লাই? অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। যদি আপুনি পোষ্টটোত ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, তেনেহ'লে এপ্লাইটো কৰি ল'ব পাৰিব। এপ্লিকেশ্যনৰ ইয়াতে কাষ্টম ডিপাৰ্টমেণ্ট ৰিক্ৰুটমেণ্ট চেলাৰী ডিটেইলছটো দিয়া আছে আপোনাৰ মন্থলি আপোনালোকৰ 18,000 পৰা 81,000লৈকে আপুনি দৰমহাটো পাব। মন্থলি আপোনাক 18,000 পৰা মিনিমাম 18,000 পৰা মেক্সিমাম 81,100 টকালৈকে আপোনাৰ দৰমহাটো দিব। কাষ্টম বিভাগ ভৰ্তি 2025ৰ যিটো বয়সৰ সময়সীমা সেইটো দিয়া আছে আপোনাৰ মিনিমাম এজটো, মানে আপোনাৰ কম বয়সটো হৈছে 18 বছৰ হ'লে আপুনি এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। লগতে আপোনাৰ মেক্সিমাম এজটো 27 বছৰলৈকে পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ ইয়াত দিয়া আছে ফৰ জেনেৰেল OBC। ইয়াত জেনেৰেল OBC, SC, ST, PWD কোনো ধৰণৰ ইয়াত ফিজ পে' কৰিব নালাগে। লগতে আপোনালোকে ইয়াত এজ ইলেকশ্যনটো দিয়া আছে, যিটো গভৰ্ণমেণ্টৰ ৰুল হয়, সেইমতে আপোনালোকৰ এজ ইলেকশ্যনটো পাব। SC, ST হ'লে আপোনাৰ 5 বছৰকৈ এজ ইলেকশ্যন পাব। OBC সকলৰ কাৰণে 3 বছৰকৈ এজ ইলেকশ্যন দিব। লগতে যিখিনি PWD আছে তেওঁলোকক 10 বছৰকৈ এজ ইলেকশ্যনটো দিব। যদি আপুনি পোষ্টটোত এপ্লাই কৰিম বুলি ভাবিছে, ডেছক্ৰিপশ্যনতে মই এপ্লাই কৰাৰ লিংক দিছোঁ, তাতে গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে চিলেকশ্যন প্ৰচেছটো হৈছে ন' এক্সাম, ডাইৰেক্ট চিলেকশ্যন হ'ব। ইয়াত কোনো ধৰণৰ এক্সাম নহয়, আপোনালোকে এপ্লাই কৰি ল'ব পাৰে। যিহেতু এক্সাম নোহোৱাকৈ আপোনাৰ ডাইৰেক্ট চিলেকশ্যন প্ৰক্ৰিয়াটো হৈ যাব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ কিমান লাগিব? মিনিমাম আপুনি 10 পাছ কৰি লৈ পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। লগতে আপোনাৰ এনি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা BA হওক, BSc হওক, BCom হওক, যিকোনো এটা ফালৰ পৰা আপোনাৰ গ্ৰেজুৱেশ্যন থাকিলেও এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। 10 পাছৰ কাৰণে আপুনি বেলেগ ধৰণৰ পোষ্ট পাব আৰু গ্ৰেজুৱেশ্যন লেভেলৰ কাৰণে ইয়াত বেলেগ ধৰণৰ পোষ্ট আছে। ইম্পৰ্টেণ্ট ডকুমেণ্ট আপুনি এপ্লাই কৰাৰ সময়ত কি ডকুমেণ্ট লাগিব সেইটো কৈ দিছোঁ, মানে চাই ল'ব। পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, লগতে আপোনাৰ এজ প্ৰুফটো লাগিব। যদি এই পোষ্টটোত আপুনি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, তেনেহ'লে এপ্লাইটো কৰি ল'ব। ডেছক্ৰিপশ্যনতে মই এপ্লাই কৰাৰ লিংক দিছোঁ, তাতে গৈ আপুনি এপ্লাইটো কৰি ল'ব পাৰিব। অনলাইন ফৰ্ম ষ্টাৰ্টিং ডেট, কেতিয়াৰ পৰা এই ফৰ্মখন ষ্টাৰ্ট হৈছে, এপ্লিকেশ্যন আপুনি যিহেতু গম পাইছে 19 মে' তাৰিখৰ পৰা এপ্লিকেশ্যন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লগতে আপোনালোকৰ লাষ্ট ডেটটো যিহেতু 60 দিনলৈকে, যোন দিনাৰ পৰা আপোনালোকৰ এপ্লিকেশ্যন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে, যিহেতু 19 তাৰিখৰ পৰা 19 জুনলৈকে আপোনাৰ 30 দিন হ'ব আৰু 30 দিন আপুনি এই পোষ্টসমূহত মানে 19 জুলাইলৈকে আপুনি এপ্লাই কৰিব পাৰিব এই পোষ্টসমূহত। এতিয়াও বহুখিনি দিন আছে। আপুনি যদি এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে ডেছক্ৰিপশ্যনতে মই লিংক দিয়া আছে, তাতে গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে সকলো ধৰণৰ পোষ্ট দেখিবলৈ পাব। গ্ৰেড 3, গ্ৰেড 4 লেভেলৰ পোষ্ট দেখিবলৈ পাব। আপুনি 10 পাছ কৰিলেও এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। লগতে আপোনাৰ গ্ৰেজুৱেশ্যন থাকিলেও এপ্লাই কৰিব পাৰিব। চেলাৰী ডিটেইলছটো মই পুনৰবাৰ কৈ দিছোঁ, আপুনি মন্থলি 18,000 পৰা 81,100 টকালৈকে আপুনি চেলাৰীটো পাব। লগতে বয়সৰ সময়সীমা যিহেতু 18 বছৰৰ পৰা দিয়া আছে আৰু 27 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। যদি আপুনি SC বা ST হয়, তেওঁলোকে 32 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। আৰু যিসকল OBC আছে তেওঁলোকে 30 বছৰলৈকে এপ্লাই কৰিব পাৰিব। লগতে যিসকল PWD কেণ্ডিডেট হয় তেওঁলোকে 37 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে, আপুনি ফ্ৰীকৈ এই পোষ্টসমূহত এপ্লাই কৰি ল'ব পাৰিব। যদি পোষ্টটোত আপুনি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, এপ্লাই কৰি ল'ব। এটা বহুতেই ভাল সুবিধা আহিছে, এটা সুযোগ আহিছে,
এই সুবিধা সুযোগটো নেহেৰুৱাব যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে ডেছক্ৰিপশ্যনত গৈ এপ্লাই লিংকত ক্লিক কৰি আপুনি এপ্লাই কৰি ল'ব পাৰিব যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেললৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব লগতে ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিম তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাব পাৰে লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব আজিলৈ ভিডিঅ'টো ইমানেই আছিলে জয় হিন্দ জয় অসম